ব্ৰাজিলিয়ান অভিধানত সন্নিৱিষ্ট হ'ল পেলে শব্দ। বিশ্বৰ এজন মহান খেলুৱৈৰূপে চিহ্নিত হৈছিল ব্ৰাজিলৰ পেলে। এডছন আৰ্নাছ দা নাচিমেণ্টো জনপ্ৰিয় হৈছিল পেলে নামেৰে। পৰ্তুগীজ ভাষাত পেলে মানে দ্য বেষ্ট। ফুটবল বিশ্বৰ এজন অন্যতম শ্ৰেষ্ঠ খেলুৱৈৰূপে ধৰা হয় ব্ৰাজিলৰ খেলুৱৈ এডছন আৰ্নেছ দা নাচিমেণ্টো, যি প্ৰখ্যাত হৈছিল পেলে নামেৰে। এই পেলেৰ নাম এতিয়া সন্নিৱিষ্ট হ'ল ব্ৰাজিলৰ অভিধানত। অন্যৰ লগত তুলনাবিহীন এজন ব্যতিক্ৰমী ব্যক্তিক বুজাবলৈ ব্যৱহাৰ হ'ব এই শব্দটো। কোনো ক্ষেত্ৰত এজন অতি সফল ব্যক্তিক বুজাবলৈ, যেনে বাস্কেটবলৰ পেলে, মেডিচিনৰ পেলে, ব্ৰাজিলিয়ান থিয়েটাৰৰ পেলে আদি ব্যাখ্যা কৰিবলৈ এই শব্দ ব্যৱহাৰ হ'ব। 3খন বিশ্বকাপ ফুটবল চেম্পিয়ন দলৰ সদস্য হোৱা একমাত্ৰ খেলুৱৈ পেলে। ব্ৰাজিলৰ হৈ 92খন খেলত গ'ল দিছিল 77টা। তেওঁৰ দল চেণ্টছৰ হৈ তেওঁ 679খন খেলত গ'ল দিছিল 643টা। ফিফাই তেওঁক অভিহিত কৰিছিল শতিকাৰ শ্ৰেষ্ঠ খেলুৱৈ বুলি। ব্ৰাজিলৰ অভিধানত পেলেৰ নাম সন্নিৱিষ্ট হোৱাত পেলে ফাউণ্ডেশ্যন, চেণ্টোছ ক্লাব আদিয়ে গভীৰ সন্তুষ্টি প্ৰকাশ কৰিছে। ইণ্টাৰনেশ্যনেল ডেস্ক, NK TV।